নমস্কাৰ, কুমুক চেদু। আজি থালি লৈ আহিছোঁ। এয়া মই হোমমেড নুডলছ বনাব লৈছোঁ। তাৰ কাৰণে মই লৈছোঁ আটা 4 চামুচ, আপোনালোকে ময়দাও ল'ব পাৰে। এয়া মই 4 চামুচ লৈছোঁ। ইয়াতে দিছোঁ মই ৰিফাইন তেল 1 চামুচ আৰু নিমখ আধা চামুচ। এয়া মই পানী দি লাহে লাহেকৈ ইয়াত মঠি আছোঁ। মতাৰ পিছত মই ইয়াতে 10 মিনিটৰ কাৰণে ঢাকন মাৰি থৈ দিম। এইফালে মই কাটিছোঁ গাজৰ, লংবিন আৰু কেপচিকাম। তাৰ কাৰণে লৈছোঁ পিঁয়াজ এটা, এয়া মই জলকীয়া দুটা। এইফালে আটাখিনি মই বেলি আছোঁ। ইয়াতে বেলাৰ পিছত মই এইফালে কেৰাহী এটাত পানী উতলাই থৈছিলোঁ, তাতে মই ৰুটিখিনি দি দিলোঁ। এয়া দিয়াৰ পিছত সিজাৰ লগে লগে ওপৰলৈ উঠি আহিব। এয়া উঠি আহিছে। মই এইফালে গামলা এটাত ঠাণ্ডা পানী থৈছিলোঁ, এই ঠাণ্ডা পানীতে মই ৰুটিখিনি ঠাণ্ডা হ'ব দিছোঁ। ইয়াতে মই ওলাইখিনি এনেকৈ কাটি দিছোঁ। এয়া মই থালিতে কাটি দিলোঁ। এনেকৈ কাটি মই এতিয়া কেৰাহী এটাত তেল দিলোঁ, ৰিফাইন তেল দিছোঁ। আপোনালোকে যিকোনো তেল ইউজ কৰিব পাৰে। মই দিলোঁ ৰিফাইন। এয়া মই ভাজি আছোঁ ধুনীয়াকৈ। ভাজাৰ পিছত এয়া কেপচিকামখিনি মই পিছত দিছোঁ আৰু এইফালে দিছোঁ জলকীয়া, নিমখ, হালধি। এনেকৈ ধুনীয়াকৈ ভাজাৰ পিছত মই দিছোঁ নুডলছখিনি। এয়া নুডলছখিনি দিয়াৰ পিছত ভালকৈ ভাজিম এতিয়া। এইফালে দিছোঁ মই ঘিউ 1 চামুচ আৰু টমেট' চচ আৰু চয়া চচ আৰু গ্ৰীণ চিলি চচ। এইখিনি মই ধুনীয়াকৈ মিলাই ল'ম এতিয়া। এয়া মিলোৱাৰ পিছত মই এনেকৈ মই হোমমেড নুডলছ বনালোঁ। আপোনালোকৰ কেনেকুৱা লাগিলে মোৰ থালিটো লাইক কৰিব, ফ'ল' কৰি দিব আৰু কমেণ্ট দিব। থেংক ইউ।